নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? যিসকলে মোৰ ভিডিঅ'বোৰ চাই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া চাওকচোন, সূৰ্য দেৱতা আমাৰ ৰুমৰ সন্মুখত। কি ৰ'দ ৰাতিপুৱাই, আৰু ভালো লাগে। ভিটামিন ডি চ'ৰ্চ হয় নহয় জানো, বিনামূলীয়াকৈ ভিটামিন পাওঁ। এয়া মোৰ পাকঘৰতো চাওকচোন, ডাইৰেক্ট ৰ'দ পৰে। আজি এটা প্ৰগ্ৰেম আছে, এহে কাপোৰ চিলেকশ্যন কৰি আছোঁ। কোনযোৰ কাপোৰ পিন্ধি যাওঁ এতিয়াও ভাবিয়ে পোৱা নাই। ইফালে আলহী পাবৰে হ'ল বাইহাটা চাৰিআলিৰ পৰা। এয়া চাওকচোন, মই যি আলহীৰ কথা কৈছিলোঁ এয়া আহি মোৰ পদূলিত পালেহিয়ে। মই এইপিনে ৰেডি হোৱাই নাই, আৰু তেওঁক বহুৱাই থৈ মই এতিয়া ৰেডি হ'ব লাগিব। এয়া মই ৰেডি হৈ গ'লোঁ। মই যিহেতু ৱেলনেছ ইণ্ডাষ্ট্ৰি এটাত কাম কৰি আছোঁ, তাৰে আজি আমাৰ চেমিনাৰ এখন আছে, আৰু সেয়েহে মই যাবলৈ ৰেডি হৈছোঁ। এয়া আমি এতিয়া আহিছোঁ গাড়ীত উঠি। চেমিনাৰখন আছে গুৱাহাটী কলাক্ষেত্ৰৰ অডিটৰিয়ামত, আৰু তালৈকে বুলি আমি দুইগৰাকী আহি আছোঁ, আৰু আমাৰ লগত সৰু ভণ্টি এজনীও আহিছে। এয়া আহি আমি খানাপাৰা ফিল্ড পালোঁ, য'ত যে খানাপাৰা চাকৰিবোৰ নিযুক্তি দিয়ে বা মিটিংবোৰ পাতে, তাতে হয়। এইখিনি জেগাতে আমি খানাপাৰা ফিল্ড পাৰ হৈ আহিলোঁ, আৰু আহি আমি 6 মাইল পাম। আৰু যিহেতু মোৰ চেমিনাৰখন পাঞ্জাবাৰীত আছে, মানে পাঞ্জাবাৰী কলাক্ষেত্ৰত আছে, আৰু সেয়েহে আমি আহি আছোঁ। 6 মাইল পাৰ হৈ পাঞ্জাবাৰীৰ ফালে আহিব লাগিব এতিয়া। চাই থাকিব মোৰ ভিডিঅ'টো। আৰু আজিৰ দিনটোৰ বিশেষ ভিডিঅ'টো আপোনালোকে বহুত দেৰিকৈ পাইছে। কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিঅ'বোৰ মই ৰেগুলাৰ ব্লগ হিচাপে দিব নোৱাৰোঁ। শ্বৰ্ট ভিডিঅ'বোৰ দি থাকোঁ, কিন্তু দীঘলীয়া ভিডিঅ'বোৰ দিবলৈ অকণমান অসুবিধা হয়। সেয়েহে যেতিয়াই সুবিধা পাওঁ তেতিয়াই আগবাঢ়োঁ আপোনালোকলৈ বুলি। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'বোৰ আদৰি ল'ব, আৰু মই আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। এয়া আমি এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ পাম আৰু গুৱাহাটীৰ। আৰু এয়া পুৰবী ডায়েৰী পাইছোঁ, য'ত পুৰবী গাখীৰ যে উৎপাদন কৰা হয়, এয়া ফেক্টৰীটো পাইছোঁ, দেখিছে? আৰু এইখিনি জেগা খুব ভাল লাগে, গ্ৰীনেৰী হয় গোটেইখিনি, সেউজীয়া বহুত ভাল লাগে এই পৰিৱেশটো। আৰু এতিয়া আমি ইয়াক শংকৰদেৱ কলাক্ষেত্ৰ মূল গেট পালোঁ। আৰু যিহেতু আমাৰ চেমিনাৰখন কলাক্ষেত্ৰৰ অডিটৰিয়ামত আছে, সেয়েহে আমি কলাক্ষেত্ৰ পাৰ হৈ এয়া অডিটৰিয়ামৰ ফালে আগবাঢ়ি আহিলোঁ। এয়া ধুনীয়াকৈ গেট দিছে, দেখিছেনে? গেটটো ইমান ধুনীয়াকৈ দিছে, বৰ ভাল লাগিছে। আৰু সেয়েহে মোৰ কেমেৰাত বন্দী কৰি থলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি। আৰু পৰিৱেশটো ইমান মনোমোহা হৈ আছিলে। তাত যিহেতু অডিটৰিয়াম হয় এইটো, আৰু কিবাকিবি নহয় অনুষ্ঠান হৈয়ে থাকে। আৰু যিহেতু আমাৰ আজি চেমিনাৰ আছে, আৰু সেইটো এটা অনুষ্ঠান, সেয়া আমি এতিয়া চেমিনাৰ হলত সোমাওঁ। আৰু কিন্তু তাৰ আগতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমি ছুপাৰভাইজাৰ ওপৰৰ সকলে ৰেজিষ্ট্ৰেশ্যনবোৰ কৰি ল'বলৈ দিছে, সেয়েহে আমি ইয়াৰ টিকেট লৈ আছোঁ। তাতে নিজৰ ID আৰু নামবোৰ লিখিবলৈ এয়া ছাৰজনে আমাক বুজাই আছে। আৰু এই বাইদেউগৰাকীৰ লগত ময়ো ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ, আৰু চেক কুপনো দিছে আমাক। আৰু এইখিনি কৰি ল'লেহে আমি ভিতৰত প্ৰৱেশ কৰিব পাৰিম। এয়া চাওকচোন কিমান মানুহ, গোটেই অসমৰ আজি এইখন চেমিনাৰ হয়। আৰু যিহেতু আমাৰ ৱেলনেছ ইণ্ডাষ্ট্ৰিটোৰ আজি 25th এনিভাৰ্চাৰী উদযাপন কৰিবলৈ গৈ আছে, সেয়ে বহুত মানুহ, 1200ৰো অধিক ৱেলনেছ কোচ হৈছে। আৰু তাৰ লগতে অহা মানুহৰ সংখ্যাটো বেলেগেই বাৰু। এয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। আৰু ভিতৰবোৰ যিহেতু দেখাব নোৱাৰোঁ, গতিকে ভিতৰখিনি মই ভিডিঅ' নকৰিলোঁ। আৰু এয়া আমি ওলাই আহিলোঁ, মানে মোৰ ব্ৰেক দিছে, কিন্তু ব্ৰেকতে মই ঘৰলৈ আহিব লাগিব। সেয়েহে আমি ওলাই আহিছোঁ, বাও ওলাই আহিছে, আৰু তেওঁক কিবা খাবলৈও ঘৰত বনাই আনিছে আমালৈ বুলি। চাবচোন, এয়া চাওকচোন কি ধুনীয়াকৈ পোলাও বনাই আনিছে, মানে ফ্ৰাইড ৰাইচ টাইপত কিবা বনাই আনিছে। আৰু পিঠা পনা, কেক তেওঁ নিজৰ হাতেৰে বনাই আনিছে আমালৈ বুলি। ধন্যবাদ ৰেচা বাইদেউ। আৰু মই ঘৰলৈ বুলি আগবাঢ়িলোঁ। বাই।